একেবাৰে নিশ্চিতভাৱে আপোনালোকে অৱগত হৈছে যে এগৰাকী শিক্ষাগুৰুৱে ইয়াত আজি বিভৎস ব্যৱহাৰ কৰিছে আদিবাসী সম্প্ৰদায়ক। আৰু ইয়াৰ লগতে আপোনালোকে হেডমাষ্টৰ যিগৰাকী আমাৰ ইয়াৰ হেডমাষ্টৰ আছে তেখেতো এটা সময়ত তেখেতেও বেয়াকৈ ব্যৱহাৰ কৰিছিল বিভিন্ন সম্প্ৰদায়ক। আৰু সময়ে সময়ে তেওঁলোকৰ কথা আমি বিভিন্ন সময়ত গম পাই থাকোঁ, কিন্তু আজি আমি যেতিয়া একেবাৰে সন্মুখত যেতিয়া আমি গোটেই বিষয়বোৰ দেখি পালোঁ, আমি আহি ইয়াত যি পৰিৱেশৰ সূচনা হৈছে আপোনালোকে দেখিবলৈ পাব যে যিগৰাকী হেডমাষ্টৰ তেখেত অত্যন্ত দুৰ্নীতিপৰায়ণ ব্যক্তি। তেখেতে ইয়াত যি মিড ডে মিলৰ মিড ডে মিল যি ধৰণে ইয়াত খুৱাই আছে ছাত্ৰ ছাত্ৰীসকলক, অত্যন্ত বেয়াকৈ তেওঁলোকে মিড ডে মিল খুৱাই আছে। চাউলত পোক লগা চাউল খুৱাই আছে, পচা চাউল খুৱাই আছে। ভালদৰে মিড ডে মিল তেওঁলোকে ব্যৱহাৰ নকৰে। আন্তঃগাঁথনি টকাবোৰ ক'ত তেওঁলোকে সৰকাই গম নাপাওঁ, কিন্তু আন্তঃগাঁথনিৰ নামত এই বিদ্যালয়ত আজিৰ দিনত একো নাই। গতিকে আমি চৰকাৰক ইয়াৰ দ্বাৰা এটা কথা জনাব বিচাৰিছোঁ যে চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ হেডমাষ্টৰক নিলম্বন কৰিব লাগে, হেডমাষ্টৰৰ পদবীৰ পৰা তেওঁলোকক বৰখাস্ত কৰিব লাগে। যিগৰাকী ৰমেশ নাথ বুলি কোৱা যিগৰাকী হেডমাষ্টৰ, তেখেতো অনাগত সময়বিলাকত দেখিবলৈ পাই আহিছোঁ যে বিভিন্ন সময়ত সাম্প্ৰদায়িক মতামত প্ৰদান কৰি থাকে, বিভিন্ন সম্প্ৰদায়ক গালি গালাজ কৰি থাকে। আৰু ইয়াত এই যিগৰাকী আমি দেখিবলৈ পাইছোঁ যে আপোনাৰ এগৰাকী শিক্ষকে সহশিক্ষকে আদিবাসী সম্প্ৰদায়ক লৈ পেলাই অত্যন্ত বেয়াকৈ মত প্ৰকাশ কৰিছে। গতিকে আমি অনতিপলমে এই দুয়োগৰাকী শিক্ষকক ইয়াৰ পৰা যাতে নিলম্বন কৰিব লাগে, তাৰ বাবে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আমাৰ এই বিদ্যালয়খনত আমি বহুত দিনৰ পৰা চাই আছোঁ, সদায় কিবা নহয় কিবা খেলি মেলি হৈ থাকে। কেতিয়াবা শিক্ষকসকলৰ মাজত হৈ থাকে, আজি শিক্ষকৰ আৰু ল'ৰা ছোৱালীৰ মাজত হৈছে। আৰু হেডমাষ্টৰক লৈতো আজি বহুত দিনৰ পৰা বছৰৰ পৰাই ইয়াত নিউজো বনি আছে, চবেই চাই আছে। হেডমাষ্টৰৰ ঢেৰ অনৈতিক কাম জড়িত আছে বুলিও মানুহে সন্দেহ কৰে যে তেখেতে মিড ডে মিলৰ খানা বা খানাৰ যিটো কোৱালিটি তেখেতে নিদিয়ে, লগতে তেখেতে বেয়া ব্যৱহাৰ, জাতিগত ব্যৱহাৰ কৰে বুলিও আমি গম পাইছোঁ। ইতিমধ্যে মোৰ দেউতা এই স্কুলৰে শিক্ষক মুৰলীধৰ চাহু, তেখেতকো তেওঁ ঐ বিহাৰী বুলি কিবা ধমকি বা কিবা এটা কথাত কৈছিলে। সেনেকুৱা এটা ঘটনা ইতিমধ্যে হৈ গৈছে। আৰু দেউতাই এই এগেইনষ্টত এপ্লিকেশ্যনো লিখিছিলে। পিছত শিক্ষকসকলৰ মাজতে কথা আলোচনা হৈ সেই বস্তুটো এৰি দিয়া হ'ল। এতিয়া আজি আহি স্কুলত গম পাইছোঁ ৰান্ধনীসকলকো বোলে হেডমাষ্টৰে ধমকি দিয়ে, তহঁতে এইটো কৰ, এনেকৈ কৰ, নহ'লে তহঁতক উলিয়াই দিম। তাৰপিছত খানাৰ ক্ষেত্ৰতো কয়, আৰু ভালকৈ তেওঁলোকে যদি বিচাৰে যে ছাৰ ইমানটো তেলত নহ'ব বা ইমানটো দালিত নহ'ব, তেতিয়া কয় আজি শুনিব পোৱা মতে যে আদিবাসী মানুহ তেওঁলোকে কেনেকৈ খায়, এনেকৈহে খায়, বনাই দিয়ে বুলি কৈছে। মোৰ ভাষ্য নহয়, মই আজি স্কুলৰ ৰান্ধনীৰ মুখৰ পৰা শুনিছোঁ। তো এই হেডমাষ্টৰে যদি এনেকুৱা ধৰণৰ ভাষ্য দিব পাৰে, তেতিয়াহ'লে তেখেতৰ শিক্ষকতাৰ যিটো মহানুভাৱ যিটো থাকিব লাগে, যিটো কথাৰ নৈতিকতা থাকিব লাগে, একো দেখা পোৱা নাই। আৰু স্কুলখনতো বহুত খেলি মেলি, শিক্ষকৰ লগতে ল'ৰা ছোৱালীৰ লগতে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা শৈক্ষিক যিটো বাতাবৰণ, সেই বাতাবৰণটো একেবাৰে বিনষ্ট হৈছে যেন আমাৰ অনুভৱ হয়। এতিয়া কৰ্তৃপক্ষলৈ কি জনাব, কি আহ্বান জনাব? কৰ্তৃপক্ষই ইয়াৰ উচিত ব্যৱস্থা ল'ব লাগে, কাৰণ ইমান দিনৰ পৰা এই স্কুলখনত খেলি মেলি হৈ আছে। যদি স্কুলৰ মুৰব্বীয়ে ঠিক নহয়, তেতিয়াহ'লে স্কুলখন চলিব কেনেকৈ? গতিকে মুৰব্বীজনৰ ওপৰতো কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই আহ্বান জনাইছোঁ। ইমান পোক যদি চাউলত ইমান যদি পোকেই পৰে, আমাৰ ছাত্ৰ ছাত্ৰী এইকেইটা খাই কিনে আৰু সিহঁতৰ পেট বেয়া হ'ব, ক'ত উল্টি হ'ব, এনেকুৱা নেকি খুৱাই? এনেকুৱা পোকে থকা কমচে কম খুৱাব আছে, অলপ চাফ চিকুণ কৰিব লাগিব। যি নেকি এতিয়া এক্সামৰ পিছত যিখিনি স্কুলত ঝাৰু বিচাৰে, খৰাহী বিচাৰে, ডলা বিচাৰে, ডলাও আছে স্কুলত, আছেনে নাই? ডলাও আছে। ধুনীয়াকৈ চাউল জাৰি মেলি ৰান্ধনি বনাই মেলি দিব লাগিব। কিন্তু ছাৰো হাতে কিন্তু এনেকুৱা পোক থকাকেইটাওতো দেখিব লাগে যে ইমানখিনি চাউল পৰি আছে, যাতে চাউলটোত ইমান পোক পৰি আছে, সেইখিনিতো হেড ছাৰে চাব লাগে নে নালাগে? এইখিনি ইমান এতিয়া এই বাহিৰত পৰা, এইটো বাহিৰৰ পোক নহয় ন, এইটো চাউলৰ ভিতৰত থকা পোক হয় নে নহয়? ৰান্ধনি বাইদেউ, আমি চাউল একদম সপ্তাহ আমি চাউল